নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু-বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু-বান্ধৱীসকল, মই আজি আলোচনা কৰিবলৈ গৈ আছোঁ যে আগন্তুক যি 12 আগষ্টৰ বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। সূৰ্যগ্ৰহণ যদিও কেইটামান ঘণ্টাহে হয়, সাধাৰণতে শাস্ত্ৰৰ মতে 3 মাহ পৰ্যন্ত ইয়াৰ প্ৰভাৱ থাকে। তাৰে 15 দিন কিন্তু যথেষ্ট প্ৰকোপ বৃদ্ধি হয়। কিন্তু এই গ্ৰহণৰ প্ৰভাৱ অহা বছৰ মাৰ্চলৈকে থাকিব। সম্পূৰ্ণ 7 মাহলৈকে ইয়াৰ প্ৰভাৱ থাকিব। এই গ্ৰহণ ভাৰতীয় মান সময়মতে 12 আগষ্ট অৰ্থাৎ 27 শাওনৰ দিনাখন অমাৱস্যা তিথি অশ্লেষা নক্ষত্ৰ আৰু কৰ্কট ৰাশিত বুধবাৰৰ দিনাখন সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। ভাৰতত এই গ্ৰহণ অদৃশ্য। গতিকে ভাৰতীয় মান সময়মতে এই গ্ৰহণৰ যিটো আৰম্ভ হ'ব অৰ্থাৎ স্পৰ্শক যাক কোৱা হয় ৰাতি 9:04 পৰা হ'ব। পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আৰম্ভ হ'ব ৰাতি 10:30 পৰা আৰু গ্ৰহণৰ মধ্যভাগ হ'ব 11:17 আৰু পূৰ্ণগ্ৰাস যেতিয়া শেষ হ'ব তেতিয়া বাজিব 12:02 হ'ব আৰু গ্ৰহণৰ সম্পূৰ্ণ শেষ হ'ব 1:28। গ্ৰহণৰ ব্যাঘাৰ্ধ 1 ঘণ্টা 3 ছেকেণ্ড আৰু ইয়াৰ স্থিতি হ'ব 4 ঘণ্টা 24 মিনিট। পূৰ্ণগ্ৰাস 2 মিনিট আৰু 16 ছেকেণ্ডলৈকে থাকিব, সম্পূৰ্ণ যেতিয়া গ্ৰাস হৈ থাকিব সূৰ্যটো। আৰু এই গ্ৰহণৰ সময়ত প্ৰাকদ্ৰব্যাদি খোৱাটোত বাধা নাই, কাৰণ এই গ্ৰহণ ভাৰতত অদৃশ্য। গতিকে অদৃশ্য হ'লে প্ৰাকদ্ৰব্যাদি খাব পাৰে। যদিও অদৃশ্য সূৰ্যগ্ৰহণ, কিন্তু যিহেতু পৃথিৱীত ইয়াৰ প্ৰভাৱ থাকিব, গতিকে ইয়াৰ অশুভ প্ৰভাৱ সকলোতেই দেশ বিদেশতেই পৰিব আৰু বিভিন্ন ক্ষেত্ৰত এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ থাকিব। তাৰে ভিতৰত আজি মই আলোচনা কৰিবলৈ লৈছোঁ আমাৰ ৰাশিসমূহৰ ওপৰত, যেনে ব্যক্তিগতভাৱে আমাৰ কেনেধৰণৰ এই প্ৰভাৱ পৰিব। প্ৰথমতে আমি যদি চাওঁ মেঘ ৰাশি, মেঘ ৰাশিৰ আমাৰ চতুৰ্থ স্থান, যিটো আমাৰ সুখ শান্তিৰ স্থান, মাতৃস্থান, আৰু এই স্থানতেই যিহেতু গ্ৰহণ হ'ব, সেইকাৰণে আপোনালোকৰ কাৰণে ঘৰ বাৰী বেচা কিনা বা গাড়ী মটৰ বেচা কিনাৰ সময়ত আপোনালোকে চাই চিতিহে আগবাঢ়িব। আৰু ইফালে আপোনাৰ মাতৃ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সতৰ্কতা থাকিব লাগিব। পাৰিবাৰিক সুখ কম হ'ব এই সময়খিনিত, গতিকে বুজা মেলাৰ মাজেৰে আপোনালোকে আগবাঢ়ক। বৃষভ ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে যে তৃতীয় স্থান, যিটো আমাৰ সাহস পৰাক্ৰমৰ স্থান, ভাতৃভগ্নীৰ স্থান, এই স্থানত যিহেতু গ্ৰহণ হ'বলৈ গৈ আছে, গতিকে সুসম্পৰ্ক ৰাখিব লাগিব আপোনাৰ ভাতৃভগ্নীসকলৰ লগত। বিত্তীয় ক্ষেত্ৰত কিন্তু লাভ হ'ব আৰু ধন বিনিয়োগৰ ক্ষেত্ৰতো যদি শ্বেয়াৰ মাৰ্কেট আদিত যদি আপোনালোকে ধন বিনিয়োগ কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে লাভৱানেই হ'ব পাৰিব এই সময়খিনিত। মিথুন ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে যে দ্বিতীয় স্থান, যিটো আমাৰ ধন স্থান, বাণী স্থান, এই ধন আৰু বাণীৰ স্থানত যেতিয়া সূৰ্যগ্ৰহণ হ'ব, গতিকে বাণী সংযম ৰাখিব লাগিব আপোনালোকে। অন্যথাই আপোনালোকৰ কাজিয়া পেচাল সৃষ্টি হ'ব পাৰে বা পৰিয়ালত কোনো অমংগলীয়া কাৰ্যৰো সম্ভাৱনা দেখা গৈছে এই সময়খিনিত। আৰু বিত্তীয় ক্ষেত্ৰত কিছু মানসিক চিন্তা থাকিব এই সময়খিনিত। কৰ্কট ৰাশি, আৰু কৰ্কট ৰাশিৰ যিহেতু ৰাশিতেই এই গ্ৰহণ, গতিকে মানসিক চাপ যথেষ্ট থাকিব এই সময়খিনিত আৰু স্বাস্থ্যৰ সমস্যাত প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক থাকিব লাগিব। মান সন্মানৰ প্ৰতি লক্ষ্য ৰাখক আৰু মানসিক ৰোগ বা মূৰৰ বিষ বা ভুল বিবেচনাৰ দ্বাৰা আপোনালোকে পৰিচালিত হ'ব পাৰে, লোকচান হ'ব পাৰে এনে ক্ষেত্ৰত, গতিকে সাৱধান থাকক। সিংহ ৰাশি, যিহেতু খৰচৰ স্থান, দ্বাদশ স্থানত এই আপোনাৰ গ্ৰহণ হ'বলৈ গৈ আছে, গতিকে ব্যয় বা ভ্ৰমণ বা হস্পিটেলৰ স্থান, অযথা খৰচ হ'ব পাৰে, অযথা ভ্ৰমণত খৰচ আহিব পাৰে, স্বাস্থ্যৰ লগত খৰচ আহিব পাৰে, মানসিক চিন্তা বৃদ্ধি হ'ব পাৰে। গতিকে এনে ক্ষেত্ৰত আপোনালোকে সতৰ্কতা থাকিব লাগিব, বাহন চলাওঁতে অলপ সতৰ্ক হ'ব লাগিব। কন্যা ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে যে আই স্থান, যিটো 11 স্থান, সেই স্থানটোতে সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। গতিকে আপোনাৰ যি বহুদিনীয়া ইচ্ছা, সেই ইচ্ছা আপোনালোকৰ পূৰ্ণ হ'ব। বহুদিনীয়া পাবলৈ থকা ধন আপোনালোকে ঘূৰাই পাব। ধন লাভৰো যুগ এই সময়খিনিত। ৰৈ থকা সকলো কামেই এইবাৰ পূৰ্ণ হৈ উঠিব সূৰ্যগ্ৰহণৰ পিছতেই। তুলা ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে যে দশম স্থান, যিটো কাৰ্যক্ষেত্ৰৰ স্থান, গতিকে কাৰ্যক্ষেত্ৰত যথেষ্ট দায়িত্ব বৃদ্ধি হ'ব আৰু দায়িত্ব সহকাৰে আপোনালোকে কাম কৰিব লাগিব। অন্যথাই আপোনালোকে যিকোনো মানহানিৰো হ'ব পাৰে এই সময়খিনিত, বা কৰ্মস্থানত আপোনাৰ পৰিৱৰ্তনো হ'ব পাৰে, সাল সলনি হৈ উঠিব পাৰে। কৰ্মক্ষেত্ৰত আপোনালোকৰ যথেষ্ট মানসিক চাপ বৃদ্ধি হ'ব পাৰে এই সময়খিনিত আৰু পিতৃৰ লগত মতভেদো হ'ব পাৰে। গতিকে আপোনালোকে সতৰ্কতাৰে আগবাঢ়ক এই সময়খিনিত।
বৃশ্চিক ৰাশি ভাগ্যস্থানত যিহেতু সূৰ্যগ্ৰহণ হ'ব, গতিকে সূৰ্যগ্ৰহণৰ এই প্ৰভাৱ থাকিব ভাগ্যত। গতিকে ভাগ্যৰ ক্ষেত্ৰত কিছু বাধা আহিব আৰু দূৰ ভ্ৰমণৰো যোগ আহিব, কিন্তু সাৱধান থাকিব লাগিব। ধনুষ ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে যে অষ্টম স্থান, যিটো আমাৰ আয়ুসৰ স্থান, এই স্থানত যিহেতু সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে, গতিকে স্বাস্থ্যৰ ওপৰত আপোনালোকৰ প্ৰভাৱ পৰিব আৰু ধন বিনিয়োগৰ ক্ষেত্ৰত সতৰ্ক থাকিব লাগিব। কাৰ্যক্ষেত্ৰত বাদ বিবাদৰ পৰা দূৰ থাকক আৰু অন্যথাই আপোনালোকৰ কোৰ্ট কাছাৰীজনিত ক্ষেত্ৰত ধন খৰচৰ যোগ হ'ব পাৰে, আকস্মিক দুৰ্ঘটনাৰো যোগ, গতিকে সতৰ্ক থাকিব লাগিব। মকৰ ৰাশিৰ ক্ষেত্ৰত দেখা গৈছে যে সপ্তম স্থানত এই সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে, যিটো আমাৰ পতি পত্নীৰ স্থান, ব্যৱসায়ৰ স্থান। পতি পত্নীৰ মাজত বুজাবুজি ৰাখক এই সময়খিনিত। ব্যৱসায়িক বন্ধুৰ লগত ভুল বুজাবুজি আদি প্ৰতি সতৰ্ক থাকিব লাগিব এই সময়খিনিত। কুম্ভৰাশিৰ ষষ্ঠ স্থানত যিহেতু এই সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে, গতিকে শত্ৰুৰ পৰা বিজয়। স্বাস্থ্যৰ কিন্তু কিছু সতৰ্ক থাকিব লাগিব, কাৰণ এইটো স্বাস্থ্যৰো স্থান, ৰোগ ব্যাধিৰো স্থান। আৰু দেখা গৈছে মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ৰচনাত্মক কাৰ্যত সফলতা লাভ হ'ব, সন্তানৰ লগত জড়িত কোনো সুসংবাদ লাভ কৰিব আৰু চিত্ৰভ্ৰম অৰ্থাৎ অলাগতিয়াল চিন্তা আহিব পাৰে। প্ৰতিকাৰ হিচাপে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব পাৰে আপোনালোকে, বা সূৰ্যক ৰাতিপুৱা জল অৰ্পণ কৰক, আপোনালোকৰ ভালেই থাকিব। ধন্যবাদ।